So hello juniors, welcome back to the channel. আজি আমি পঢ়িম মহাদেশ আৰু মহাসাগৰ সমূহৰ বিতৰণ am Jindy Thakuria, myself Jindy Thakuria, আৰু তোমালোকক মই পঢ়াও social studies. I hope you love social science, है ना? नहीं पसंद करते तुम नहीं पसंद करते क्यों नहीं करते करोगे मुझसे पढ़ने के बाद करोगे यार करोगे ठीक है चलो पढ़ते हैं पढ़ने के बाद तुम लोगों का हो जाएगा ये थ्योरी क्लियर है हबो चलो सो আমাৰ যেটো টপিক হে টপিকটো হৈছে মহাদেশ আৰু মহাসাগৰ সমূহৰ বিতৰণ হে টপিকটো তোমালোকৰ বুকত এনেকে লম্বা সা প্যাৰাগ্ৰাফত দিয়া আছে বাট আমি ইমান ডাঙৰ প্যাৰাগ্ৰাফত নপঢ়ো ঠিক আছে আমি ধুনিয়াকে পইণ্ট ওয়াইজ কনসেপচুয়ালি পঢ়ি যাম চলো লেটস গেট স্টাৰ্টেড আমাৰ পৃথিৱীৰ বয়স কিমান পৃথিৱীৰ বয়স হৈছে 4.5 বিলিয়ন বছৰ 4.5 বিলিয়ন বছৰ এই যে মিলিয়ন সাবস্ক্ৰাইবাৰ যেছৱা হে বিলিয়ন সাবস্ক্ৰাইবাৰৰ কাউন্ট মনত নাৰাখি পিনে এতিয়া পৃথিৱীৰ বয়স মনত ৰাখিবা 4.5 বিলিয়ন বছৰ ঠিক আছে এতিয়া সোৱা আমাৰ মহাদেশ আৰু মহাসাগৰ সমূহৰ এই যে তোমাৰ বৰ্তমান যে আমাৰ চাৰিসীমা বিলাক যে আমি পঢ়িলো লাষ্ট ভিডিঅত বা আমি যে অৱস্থিতি বিলাক যে চালো হেবোৰ আগতে তেনেকুৱা নাছিলে আমাৰ পৃথিৱীখন বহুত বছৰ পুৰণি আগৰ পৰা মানে আগতে যেতিয়া পৃথিৱীখন জন্ম হৈছিল সৃষ্টি হৈছিল তাৰ পিছত বহুত কিবা কিবি হলনি চেঞ্জেস কিছুমান দেখা গৈছে তো তাৰ ওপৰত ভিত্তি কৰি বিভিন্ন তত্ত্ব আছে এতিয়া আমি পাষ্টত ঘুৰি গৈ পিনে আমি চাব নোৱাৰো না যে কি হৈছিল সেই সময়ত আমি তো চাব নোৱাৰো তো অবিয়াসলি কিছুমান মানে সাইন্টিষ্ট বিলাকে কিছুমান ৰিসাৰ্চৰ পৰা বা কিছুমান তেওঁলোকৰ লজিক্যালি কিছুমান প্ৰুফ দি পিনে এইবিলাক তত্ত্ব বিলাক দিছে তো এই কাৰণে বেলেগ তত্ত্ব আছে বেলেগ সাইন্টিষ্ট বিলাকে বেলেগ তত্ত্ব দিছে তোমালোকৰ বুকত দিয়া আছে অনলি এটা থিওৰি এটা তত্ত্ব সেই থিওৰিটো হৈছে কন্টিনেন্টাল ড্ৰিফ্ট থিওৰি অসমীয়াটো কি মহাদেশীয় সঞ্চাৰণ তত্ত্ব বা মহাদেশীয় বিস্থাপন সূত্ৰ ঠিক আছে আমি অনলি এই তত্ত্বটো পঢ়িম কিন্তু তাৰ উপৰিও বহুত তত্ত্ব আছে যেনেকৈ প্লেট টেকটনিক তত্ত্ব আছে মহাসাগৰীয় তোমাৰ বিস্তাৰণ তত্ত্ব আছে মহাদেশীয় সংযোজন তত্ত্ব আছে এইবিলাক আমাক নালাগে এনেকুৱা বিভিন্ন তত্ত্ব আছে অনলি আমাক এটা তত্ত্বই সিলেবাসত লাগিব চলো তো মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ তো সঞ্চাৰণ শব্দটোৱে কি বুজা সঞ্চাৰণ মানে কি যে এনেকা ডিস্ট্ৰিবিউট হৈ যোৱা বিভক্ত হৈ যোৱা বিস্থাপন মানে কি যে আগতে এটা বেলেগ এৰেঞ্জমেন্ট আছিল এতিয়া এটা বেলেগ এৰেঞ্জমেন্ট হৈ গল তাক আমি কি বুলি কওঁ বিস্থাপন বুলি কওঁ যেনেকৈ আমাৰ মুড চেঞ্জ কৰিব লাগিলে ভাইব চেঞ্জ কৰিব লাগিলে আমি কি কৰো আমাৰ ৰুমৰ কিবা কিবি চেঞ্জ কৰি দিও বা আমাৰ পঢ়া টেবুলখনৰ এৰেঞ্জমেন্ট বিলাক ধুনিয়া কৰি দিও যে আজি পুৰা পঢ়িম আৰু পুৰা ডিসিপ্লিন কে আৰু সজাই দিও হেতু কি বুলি কওঁ যে বিস্থাপন কৰিলো আমি আকৌ মানে হেতু ৰিএৰেঞ্জমেন্ট কৰিলো আৰু হেতে যে মহাদেশসমূহ বা মহাসাগৰসমূহ কেনেকেনো ৰিএৰেঞ্জমেন্ট হল হেতু এই থিওৰিটো দিছিলে তোমালোকৰ যেটো এমসিকিউ কোৱেশ্চন এইচএসএলসি প্যাটাৰ্ন বদলিছে তো বুকত নাথাকিলেও সাইন্টিষ্টজনৰ নামটো বিজ্ঞানীজনৰ নামটো মনত ৰাখিবা সেই বিজ্ঞানীজনৰ নাম আছিল এজন জাৰ্মান বিজ্ঞানী তেওঁৰ নাম আছিল আলফ্ৰেড ৱেগনাৰ নামটো কি আছিল আলফ্ৰেড ৱেগনাৰ কিমান চনত দিছিলে 1912 1912 চনত দিছিলে ঠিক আছে চনটো মনত ৰাখিলেও সাইন্টিষ্টজনৰ নামটো মনত ৰখাটো ইম্পৰ্টেন্ট ঠিক আছে এই তত্ত্বটো মতে চোৱা যে সেই সময়ত পৃথিৱীৰ মানে সেই সময় মানে কোনটো সময় মই কৈ আছো এটা সময়ত মানে পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰসমূহ একেলগ হৈ আছিল এটা সময়ত কি হৈছিল মহাদেশ আৰু মহাসাগৰসমূহ একেলগ হৈ আছিল মানে মহাদেশ আৰু মহাসাগৰ একেলগ হোৱা মানে কি মহাদেশসমূহ এটা গোটেই 7খন একেলগতে আছে আৰু মহাসাগৰ গোটেই 5খন একেলগে আছে মহাদেশ বেলেগ আৰু মহাসাগৰসমূহ বেলেগ হ'ব চোৱা সেই যে তোমাৰ চোৱা এখন পৃথিৱী এই পৃথিৱীখনৰ এইখিনি চোৱা এনেকৈ যে মই আঁকিছো ধৰা সাপোজ এইখিনি হৈছে আমাৰ ল্যান্ডখিনি মানে স্থলভাগখিনি চোৱা স্থলভাগখিনি একেলগে এটা টুকুৰাতে আছে হেতু কি বুলি কোৱা হৈছিল সেই টুকুৰাটোক পেনজিয়া বুলি বা সেই স্থলমণ্ডলখিনি কি বুলি কোৱা হৈছিল পেনজিয়া বুলি আৰু তাৰ চাৰিওপিনে কি আছিল জলভাগখিনি আছিল একেলগ হৈ আৰু সেই জলভাগখিনি জলমণ্ডলখিনি কি বুলি কোৱা হৈছিল পান্থালাসা কি বুলি কোৱা হৈছিল পান্থালাসা তো পেনজিয়া আছিল স্থলভাগখিনি আৰু জলভাগখিনি আছিল পান্থালাসা পেনজিয়াৰ চাৰিওপিনে পান্থালাসাখিনি আছিল কোনে দিছিলে আলফ্ৰেড ৱেগনাৰে দিছিলে 1912 তেওঁজন কি আছিল জ্যোতিৰ্বিদ বা নক্ষত্ৰবিদ আছিল জাৰ্মানৰ আছিল হ'ব চোৱা এতিয়া আমি জানিব লাগিব কল্প আৰু যুগৰ বিষয়ে অলপমান কনসেপ্ট এতিয়া তোমালোকৰ বুকত দিয়া এই লাইনটো ক্লিয়াৰ হ'ব চলো ফাৰ্স্ট वो पढ़ लेते हैं চোৱা আমাৰ কল্প যুগ মহাযুগ এইবিলাক কনসেপ্ট আমাৰ পৰে এটা থিওৰি এটা তোমাৰ কনসেপ্টৰ ভিতৰত হেতু হৈছে ভৌগোলিক সময় স্কেল জিওগ্ৰাফিক্যাল টাইম স্কেল ওকে বা জিওলজিক্যাল টাইম স্কেল তো আমাৰ তোমালকে জানা যে আমাৰ জীৱাশ্ম অধ্যয়ন হয় জীৱাশ্ম অধ্যয়নৰ জৰিয়তে তো আমি গম পাইছো যে এটা সময় ডাইনোসৰ এক্সিষ্ট কৰিছিল বা আজি যিবোৰ জীৱ নাই আজি যিবোৰ জীৱ বিলুপ্ত হৈছে আমি কেনেকৈ গম পাইছো সেই জীৱবিলাক যে এটা সময়ত এক্সিষ্ট কৰিছিল হিহঁতৰ ফসিলস বিলাক হিহঁতৰ জীৱাশ্ম বিলাক অধ্যয়ন কৰি পিনে আৰু আমি কেনেকৈ গম পাইছো যে ডাইনোসৰ যে এই আজিৰ পৰা ইমান বছৰৰ আগত আছিল সেই আইডিয়াটো আমি কেনেকৈ লগাইছো আমি অধ্যয়ন কৰিছো পৃথিৱীৰ ভূতত্ত্ব মানে আমি পৃথিৱীৰ এই লেয়াৰ্স বিলাক আমাৰ যিবোৰ
পৃথিৱীৰ মাটিৰ তলত যিবোৰ লেয়াৰ্স বিলাক আছে তৰপ বিলাক আছে সেই তৰপ বিলাক আমি ষ্টাডি কৰিছো সাপোজ তোমালকে এনেকে সোৱা ধৰা এনেকুৱাকে আমাৰ পৃথিৱীৰ লেয়াৰ বিলাক আছে এটা জীৱ ধৰা এখিনি জাগাত আমি তাৰ ফসিলস টো পাইছো আৰু এটা জীৱ পাইছো তাৰ ফসিলস টো পাইছো এটো জাগাত তো এই জাগাটো ধৰা এই জাগাটো বি তোমালকে নিজে ভাবা কোনটো জীৱ আগতে আছিল কোনটো জীৱ বেছি আগত আছিল বা বেছি পুৰণি obviously এটো কাৰণ এটোক আমি পৃথিৱীৰ বেছি তলত পাইছো বেছি আমি তলৰ খাপত পাইছো আৰু বিটোক আমি ওপৰৰ খাপত পাইছো তো আমি যেতিয়া তলৰ পৰা ওপৰলৈ আহিম মানে আমি কি আহিছো পুৰণিৰ পৰা নতুনলৈ আহিছো পুৰণিৰ পৰা নতুনলৈ আহিছো ওকে তো জীৱাশ্ম অধ্যয়ন ইবিলাকৰ বিষয়ে তোমালকে হায়াৰ ষ্টাডিজত পাবা ক্লাস 12 ৰ হায়াৰ ষ্টাডিজ বুলি কম ক্লাস 12 ৰ বায়োলজিৰ ইভলিউশন চেপ্টাৰত পাবা তাত এবোৰ আৰু ডিটেইলছত লাগিব ইয়াতে জাস্ট তোমালকক মই ফাউন্ডেশন খিনি কৈ দিম যে ভৌগোলিক সময়স্কেল মানে কি যে পৃথিৱীৰ ভূত্বকৰ ইতিহাসৰ এক পৰিসৰ যত সময়ৰ বিভিন্ন পৰ্যায়ত ভাগ কৰা হৈছে তো ইয়াৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ লেয়াৰ্স বিলাকক মানে পৃথিৱীৰ সেই আমাৰ কিছুমান পিৰিয়ডত ভাগ কৰা হৈছে যে আজিৰ পৰা অমুক বছৰ আগত বা আজিৰ পৰা অমুক বছৰ আগত তেনেকৈ আমাৰ কিছুমান পিৰিয়ড দি থৈ দিছে এই সময় স্কেলত পৃথিৱীৰ গঠন আৰু জীৱৰ বিকাশৰ বিভিন্ন পৰ্যায়ৰ বিৱৰণ দিয়া হৈছে যে কোনটো পিৰিয়ডত কোনটো টাইমত কি কেনেকুৱা ধৰণৰ জীৱ বিলাকৰ গঠন হৈছিল বা কেনেকৈ আমি সেই আমি জানানো আমাৰ যেতিয়া পৃথিৱীখন গঠন হৈছিল যেতিয়া তাত পুন প্ৰথম আমি জীৱ দেখা গৈছিল সেই জীৱবিলাক আছিল এককোষী জীৱ সেই এককোষী জীৱবিলাকৰ প্ৰায় ইভলিউশন হৈ ক্ৰমবিকাশ হৈ সায়েন্সত আছে না এটা চেপ্টাৰ ক্ৰমবিকাশ হৈ গৰিলা চিম্পাঞ্জি এইবিলাকৰো ক্ৰমবিকাশ হৈ পিনে মানুহৰ সৃষ্টি হৈছে তো ইয়াৰো কি আছে এটা পাৰ্টিকুলাৰ এটা টাইম এটা পিৰিয়ড এটা আছে ভৌগোলিক সময় স্কেল এটা আছে বুজিছা সেই ভৌগোলিক সময় স্কেলটোক আমি ভাগ কৰো চাৰিটা প্ৰধান ভাগত সেই চাৰিটা প্ৰধান ভাগ কি এটাটো হৈছে মহাযুগ দেন কল্প দেন যুগ দেন উপযুগ ইভলিউশন চেপ্টাৰটোত ইয়াৰে ইংৰাজী নামকেইটা তোমাক লাগিব পিছত সায়েন্সত এতিয়া অসমীয়া কেইটা জানি থৈ দিয়া মহাযুগ সবতকে ডাঙৰ দেন কল্পত মহাযুগ বিলাককে আমি ভাগ কৰিছো কল্পক ভাগ কৰিছো যুগত আৰু যুগক ভাগ কৰিছো আমি উপযুগত ঠিক আছে আৰু এবাৰ কৈছো মহাযুগক ভাগ কৰিছো কল্পত ভাগ কৰিছো আমি যুগক ভাগ কৰিছো আমি উপযুগত সো আমাৰ এইবোৰ হৈছে ইয়ন মানে কি আমাৰ মহাযুগ ঠিক আছে ইয়ন বিলাক তোমালকক দিয়া নাই তোমালকক অনলি দুটা বস্তু দিয়া আছে এটা হৈছে এৰা আৰু এটা দিয়া আছে পিৰিয়ডৰ বিষয়ে অলপ মানে দুটা নাম দিয়া আছে সো আমাৰ যে এৰা বিলাক যে আছে আমাৰ যে কল্প আছে সেই কল্প আমাৰ কেইটা মেইনলি তিনিটা এটা হৈছে পুৰাজীৱীয় কল্প এটা হৈছে মধ্যজীৱীয় কল্প আৰু এটা হৈছে নৱজীৱীয় কল্প পুৰাজীৱীয়টো সবতকে পুৰণি নৱজীৱীয়টো সবতকে নতুন তো পুৰাজীৱীয়টোক ইংলিছত কি বুলি কয় পেলোজয়িক এৰা মধ্যজীৱীয়টোক কি বুলি কয় মেজোজয়িক এৰা আৰু নৱজীৱীয়টোক কি বুলি কয় সিনোজয়িক এৰা ঠিক আছে এই যে তোমাৰ পুৰাজীৱীয় কল্প ইয়াকো মই ভাগ কৰিছো বিভিন্ন যুগত এই যে আমাৰ কলি যুগ দাপৰ যুগ এইবিলাক যুগ নহয় এইটা ভৌগোলিক সময় স্কেলৰ যুগকেইটা বেলেগ এই যুগকেইটা চোৱা আমাৰ পেলোজয়িকৰ পুৰাজীৱীয় কল্পৰ যুগ হৈছে টোটেল 6টা সেই 6টাৰ যেটো লাষ্টৰ যুগ সেই লাষ্টৰ যুগটো তোমালকৰ বুকত দিয়া আছে হেতু হৈছে পাৰমিয়ান যুগ কি যুগ ইংলিছত কলে পাৰমিয়ান আৰু অসমীয়াত কলে পাৰমিয়ান যুগ হ'ব সো ইয়াতে সময় সীমাটো দিয়া আছে দেখিছানে সময় স্কেলটো দিয়া আছে টাইমটো দিয়া আছে আৰু ইয়াতে তোমালকৰ ক্যাৰেক্টাৰ বিলাক দিয়া আছে যে কোনটো সময়ত কি দেখা গৈছিল ক্যাৰেক্টাৰ জীৱসমূহৰ ইভলিউশন কেনেকৈ হ'ল ওকে জীৱসমূহৰ আমাৰ ক্ৰমবিকাশৰ স্তৰ বিলাক কি হেবোৰ দিয়া আছে কি ইভেন্টস বিলাক ইয়াতে দিয়া আছে হ'ব তোমালক জাস্ট মই এটো বুজিবৰ কাৰণে দেখাই দিছো বাট এবিলাক তোমালকৰ সিলেবাসত দিয়া নাই তো পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগটো ইম্পৰ্টেন্ট আৰু মধ্যজীৱীয় কল্পটো ইম্পৰ্টেন্ট মধ্যজীৱীয় কল্পত তোমালকে জুৰাছিক পাৰ্ক চাইছে যে ফিল্মখন জুৰাছিক পাৰ্ক এই জুৰাছিকৰ সময়তে কি হৈছিল ডাইনোসৰৰ আবিৰ্ভাৱ হৈছিল ডাইনোসৰ বিলুপ্ত হৈছিল জুৰাছিকৰ পিৰিয়ডটো হেসা এক্সটিংশনস অফ ডাইনোসৰস হবনে বুজি পালা এইখিনি বুজি পালা ন এতিয়া তোমালকৰ এইখিনি চোৱা যে আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে সেই কল্পটোক আমি কি বুলি কওঁ পুৰাজীৱীয় কল্প হ'ব আৰু যুগটো কি বুলি কওঁ আমি পাৰমিয়ান যুগ মানে পুৰাজীৱীয় কল্পৰ 6টা যুগৰ ভিতৰ লাষ্টৰ যুগটো সেই সময়ত কি হৈছিল আমাৰ পৃথিৱীখনৰ এই স্থলমণ্ডল আৰু জলমণ্ডল একত্ৰিত হৈ আছিল স্থলমণ্ডলখিনি পেঞ্জিয়া হৈ আছিল আৰু জলমণ্ডলখিনি পান্থালাসা হৈ আছিল বুকত এবাৰ চাই লও চাবা বুকত চাও যে 300 নিযুত বছৰ পূৰ্বে একত্ৰিত হৈ আছিল ইয়াৰ চাৰিপিনে জলমণ্ডলে আগুৰি আছিল ঠিক আছে চোৱা তাৰ কিছু কাল অতিক্ৰম কৰাৰ পিছত কি হ'ল মাজত পূব পশ্চিমাকৈ ফাট মিলি এটা সংকীৰ্ণ মানে এখন ঠেক দীঘল সাগৰৰ সৃষ্টি হৈছিল সেই সাগৰখনক কোৱা হৈছিল তেথিস সি বা তেথিস সাগৰ বুলি কি বুলি কোৱা হৈছিল তেথিস সাগৰ আৰু চোৱা যদি আমাৰ প্ৰথমে একত্ৰিত হৈ আছিল মাজেদি এখন সাগৰ আহি গল সাগৰ অহাৰ লগে লগে তেথিস সাগৰখন অহাৰ লগে লগে কি হ'ব গোলকটোক উত্তৰা
আৰু দক্ষিণাকে দুটা ভাগত ভাগ কৰি দিব এটো এটা গোলক ইয়াক মই মাজেদি যেনে বিষুৱ ৰেখাই ভাগ কৰি আছে উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধত মানে তোমাৰ তেথি সাগৰখন যদি মাজেৰে বৈ যায় পূবা পশ্চিমাকৈ যদি বৈ যায় উত্তৰ আৰু দক্ষিণ পিনে কি হ'ব উত্তৰ আৰু দক্ষিণ পিনে তোমাৰ দুটা ভাগ হৈ গল না নাই তো উত্তৰ ফালখিনি কোৱা হৈছিল লৰেশিয়া বুলি আৰু দক্ষিণখিনি কোৱা হৈছিল দক্ষিণ গণ্ডৱানালেণ্ড বা গণ্ডৱানালেণ্ড বুলি ঠিক আছে উত্তৰখিনি কি বুলি কোৱা হৈছিল লৰেশিয়া আৰু দক্ষিণখিনি কি বুলি কোৱা হৈছিল গণ্ডৱানালেণ্ড মানে ইয়াৰ অলপ পাছত আগতে একত্ৰিত হৈছিল তাৰ কিছু বছৰ পিছত কি হল এনেকে তেথি সাগৰৰ উৎপন্ন হোৱাৰ পাছত লৰেশিয়া আৰু গণ্ডৱানালেণ্ড হৈ গল দেন কি হল যে আজিৰ পৰা প্ৰায় 250 নিযুত বছৰ পূৰ্বে এটা ফাটন ক্ৰিয়া হৈ গল সেই ফাটন ক্ৰিয়াটো কি বুলি কও ভূত্বকৰ ফাটন ক্ৰিয়া আমাৰ কি হয় আমাৰ মেগমাবোৰ আছে হয়নে মেগমাবোৰ আছে পৃথিৱীৰ ষ্ট্ৰাকচাৰটো তোমালোকক মই বেলেগ ভিডিঅত বুজাম বাৰু আমাৰ কিছুমান প্লেটছ বিলাক আছে টেকটনিক প্লেটছ ওকে টেকটনিক প্লেটছ মই দেখাই আছো আমাৰ পৃথিৱীখন পুৰা সমান নহয় ইয়াত এনেকুৱাকে বিভিন্ন প্লেটছ বিলাক আছে তো প্লেটছ বিলাকে এনি টাইম মানে মুভ কৰি থাকে গতি কৰি থাকে পুৰা মানে তোমাৰ মুভমেন্ট হৈ থাকে হিয়তৰ টেকটনিক প্লেটছ আৰু টেকটনিক প্লেটছৰ মুভমেন্টৰ কাৰণেটো আগ্নেয়গিৰি হয় বা পৰ্বত পাহাৰৰ সৃষ্টি হয় বা আমাৰ সুনামি যে হয় এবিলাকৰ মুভমেন্টৰ কাৰণেটো হয় তো এই মুভমেন্ট বিলাক যেতিয়া তোমাৰ বহুত বেছি বাঢ়ি যাব তেতিয়া এটা ডাঙৰ ফাটন ক্ৰিয়া হৈ যাব মানে তো সেই সময়টো তোমাৰ তেনেকুৱা এটা এক্সপ্লোশন এটা হৈছিল এটা ইমান জোৰেদি এটা ব্লাষ্ট এটা হৈ গল আলু বম ফুটা টাইপৰ পুৰা এটা ভূত্বকৰ ফাটন ক্ৰিয়া এটা হৈ গল আৰু তাৰ পিছত কি হৈ গল মহাদেশীয় সঞ্চাৰণ হৈ গল মহাদেশীয় সঞ্চাৰণ মানে মহাদেশ বিলাক এনেকে পুৰা কপি গল ন কপি যোৱাৰ পিছত কি হল একত্ৰিত হৈ আছিল লাহে লাহে এনেকে বিস্তৃত হ'বলৈ ধৰিলে সঞ্চাৰণ হ'ব ধৰিলে আৰু সেই সঞ্চাৰণৰ ফলতে আমি বৰ্তমান আজি দেখা আমি মহাদেশসমূহ আৰু মহাসাগৰসমূহৰ সেই বিতৰণটো পাইছো হ'ব মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণটো পাইছো চোৱা যে পুৰাজীৱীয় কল্পৰ পিছত কি আহে মধ্যজীৱীয় কল্প ওকে মধ্যজীৱীয় কল্পৰ সময়ত মানে আজিৰ পৰা 250 নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত কি হল আমাৰ এনেকে মহাদেশ আৰু মহাসাগৰসমূহ ভাগ হৈ গল হ'ব গণ্ডৱানালেণ্ড আৰু লৰেশিয়া ভাগ হৈ গল এতিয়া আহিল ইয়াৰ প্ৰমাণসমূহ আমি কেনেকে পাও মানে আমাৰ কন্টিনেন্টাল ড্ৰিফ্ট থিওৰিৰ প্ৰমাণ কি যে আমি কেনেকেনো গম পাও যে কন্টিনেন্টাল ড্ৰিফ্ট থিওৰি যে ট্ৰু হয় সঁচা হয় কেনেকে গম পাও চোৱা প্ৰথমে এটো আমাৰ মহাদেশৰ আকৃতিসমূহৰ মিল আছে সাপোজ আমি পাজল এটা সলভ কৰি আছো পাজল এটা এনেকে আমি এখন পেপাৰ কাট নাবা এনেকা ধৰা এখন পেপাৰখনক তোমালোকে খঙতে এনেকে ফালি দিছা তো যেতিয়া পেপাৰখন ফালিবা টুকুৰাবিলাক যেতিয়া হ'ব টুকুৰাবিলাকক যেতিয়া এগেইন জয়েন লগাবলৈ চাবা জয়েন লগালে obviously জয়েন হ'ব ন কাৰণ এটা বস্তুৰ পৰাই হি ভাঙি পিনে বেলেগ বস্তু হৈছে বা মোৰ ধৰা গ্লাস এটা ভাঙি গল বা মোৰ ফ্লাৱাৰৰ কিবা পট এটা ভাঙি গল কিন্তু তাক যেতিয়া মই টুকুৰাবিলাক যেতিয়া ফেবিকুইটেৰে জয়েন লগাবলৈ চাম obviously জয়েন হ'ব মানে জয়েন হ'ব কাৰণে টুকুৰাবিলাকৰ মাজত মিল থাকিব ন মানে কি এটা বস্তুৰ পৰাই ভাঙিছে তো টুকুৰাবিলাকৰ মিল থাকিব সেই বস্তুটো সাইন্টিষ্ট বিলাকে দেখিছিলে ঠিক আছে যে দক্ষিণ আমেৰিকাৰ যিটো পূবফাল দক্ষিণ আমেৰিকাৰ যিটো এটো পূবফালটো আৰু তোমাৰ এটো এফালৰ আমাৰ পশ্চিম ফালটো হা ইয়াৰে এই এখন বেলেগৰ তোমাৰ ইয়াতে পশ্চিম ফালটো আফ্ৰিকাৰ হা দক্ষিণ আমেৰিকাৰ পূবফালটো আৰু আফ্ৰিকা মহাদেশৰ পশ্চিম ফালটোৰ মিল আছে আৰু আমি এতিয়া জানো দক্ষিণ আমেৰিকা আফ্ৰিকা তো কি হয় এটা মাছৰ প্ৰায় এটা তোমাৰ টুকুৰাৰ প্ৰায় হি উৎপন্ন হৈছে হয়নে সেই বস্তুটো ইয়াৰ আকৃতিৰ পৰা গম পায় মানে যদি আমি মেচ কৰি দিও মিল খাব মানে কি obviously ন এটা বস্তুৰ প্ৰায় ভাগ হৈছে কাৰণ মেচ হোৱা মানে কি যে আগতে নিশ্চয় একেলগে আছিল হেতু এটা প্ৰুফ সেকেন্ড প্ৰুফ হৈছে ফসিলস বিলাক জীৱাশ্মসমূহৰ প্ৰাপ্তি একে ঠাইত হয় সো আমাৰ ইতে দেশবিলাক যদি আমি চাও আমাৰ কি হয় জীৱবিলাকৰ বিস্তৃতি বিলাক বহুত হুকিয়া হয় যেনেকে পেঙ্গুইন যদি আমি চাও আমি পেঙ্গুইন বিলাক কিছুমান আমি নিৰ্দিষ্ট আমি এই বৰফৰ দেশবিলাকত পাও আমি ইয়াতে অসমত পেঙ্গুইন পাম নেকি না পাও বা আমি যদি চাও ধৰা স্লট বিয়াৰ বিলাক এই বগা ভালুক বিলাক আমি ইয়াতে পাম নেকি না পাও তো হিহতৰ সাপোজ সেই জীৱবিলাক কি হ'ব এটা এখন ঠাইতেটো থাকিব ন এটা নিৰ্দিষ্ট ঠাইতে থাকিব সেই জায়গাটোৰ সেই লোকেশনটোত থাকিব তো এনেকুৱা দেখা গৈছিলে যে ইয়াতে যিবোৰ ফসিল ফুইলছ দেখিছে মানে ইয়াতে যিবোৰ জীৱাশ্ম ফসিল ফুইলছ নহয় ফসিলছ জীৱাশ্ম ফসিল ফুইলছ মানে জীৱাশ্ম ইন্ধন হ'ব যিবোৰ তোমাৰ ফসিলছ দেখিছে জীৱাশ্ম দেখিছে দক্ষিণ আমেৰিকাত সেইবোৰ সাপোজ আফ্ৰিকাতো দেখা গৈছে তাৰ মানে কি যে দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাত নিশ্চয় এটা সময়ত জীৱবিলাক আছিলে একে ধৰণৰ জীৱ আছিলে মানে একেলগে আছিলে কাৰণ একে ধৰণৰ জীৱ দুখন বেলেগ মহাদেশত পোৱাটো বহুত মানে ৰেয়াৰ হয়
বুইছা কাৰণ আফ্ৰিকাৰ জীৱবিলাকৰ বেলেগ সম্পূৰ্ণ বেলেগ আৰু দক্ষিণ আমেৰিকাৰ জীৱবিলাক বেলেগ সিহঁতৰ পৰিবেশ সিহঁতৰ জলবায়ু বা সিহঁতৰ উৎপত্তিৰ পিনৰ পৰা সম্পূৰ্ণ বেলেগ তো যদি এটা জীৱ আফ্ৰিকাটো পাও এটা জীৱ দক্ষিণ আমেৰিকাটো পাও নিশ্চয় কিবা এটা প্ৰুফ পাম যে অবভিয়াসলি আগতে সিহঁতে একেলগে আছিল সেইকাৰণে একে ধৰণৰ আমি ফসিলছ বিলাক একে ধৰণৰ জীৱবিলাক আমি পাইছো আৰু তাৰোপৰি আমাৰ পাহাৰ পৰ্বতৰ পৰা পোৱা শিলৰ গঠনবিলাক একে ধৰণৰ আছিলে মানে ইয়াতে আমি যিবোৰ শিল পাম ইয়াতে আমি সেম ধৰণৰ শিল পাইছো আৰু শিলৰ উৎপত্তি তোমালোকে জানা শিলৰ উৎপত্তি হ'ব লাগিব তো শিলৰ উৎপত্তি হোৱাটো এটা প্ৰসেস বুজিছানে সেই বস্তুটো তো একে একে ধৰণৰ শিলৰ গঠন এইবিলাকৰ পৰা কি পোৱা গ'ল এটা প্ৰুফ পোৱা গ'ল যে নিশ্চয় আগতে একেলগে আছিল তো এইবিলাক আছিল কন্টিনেন্টাল ড্ৰিফ্ট থিওৰিৰ প্ৰুফ প্ৰমাণ সমূহ যে মহাদেশৰ আকৃতিৰ মিল জীৱাশ্মৰ মিল শিলৰ গঠন আৰু পৰ্বতৰ মিল আৰু প্ৰাচীন জলবায়ুৰ প্ৰমাণ হল বুজি পালা समझ में आ गया सब लोगों को ये हो गल नेक्स्ट তোমালোকক আৰু এটা থিওৰি মই বুজাই দিও এনেকুৱা ধৰণৰ থিওৰি আৰু এটা জানি থৈ দিয়া প্লেট টেকটনিক থিওৰি ওকে প্লেট টেকটনিক থিওৰি কি কয় এটো আছিল তোমাৰ টেকটনিক শব্দটোৰ মিনিংয়ে হৈছে এটা গ্ৰীক শব্দ টেকটনিক শব্দটো এটা গ্ৰীক শব্দ আৰু তাৰ মিনিংটো হৈছে নিৰ্মাণ কৰা কি কৰা নিৰ্মাণ কৰা কিবা এটা বস্তু সৃষ্টি কৰা আৰু আমি জানো আমাৰ যিবোৰ প্লেটস এই প্লেটস বিলাক যে আছে আমাৰ টেকটনিক প্লেটস বিলাক হিহত বহুত হিহতৰ ডাঠটো কিমান হিহতৰ থিকনেসটো কিমান বহুত ডাঠ হয় 100 কিলোমিটাৰ ডাঠ কিমান ডাঠ 100 কিলোমিটাৰ মানে এই থিকনেসটো ধৰা এখন প্লেট এই প্লেটখনৰ ডাঠটো দটো কিমান 100 কিলোমিটাৰ হ'ব এই তত্ত্বটো কি হয় যে এই তত্ত্বটোৱে কি কয় যাৰ দ্বাৰা পৃথিৱীৰ ভূত্বকৰ গঠন আৰু গতিবিধি বুজা যায় ই এক বৈজ্ঞানিক তত্ত্ব যাৰ দ্বাৰা আমি পৃথিৱীৰ গতিবিধিৰ বিষয়ে আমি আলোচনা কৰিছো যে এই তত্ত্ব অনুসাৰে পৃথিৱীৰ ভূত্বক কেইবাটাও বৃহৎ আৰু ক্ষুদ্ৰ কঠিন প্লেটৰ দ্বাৰা গঠিত ভূত্বক মানে আমাৰ লিথোস্ফিয়াৰটো গঠিত হা আপোনালোকক মই পঢ়াম এটো পৃথিৱীৰ ষ্ট্ৰাকচাৰটো তাত কম আমাৰ প্লেটস বিলাক কোনটো লেয়াৰত আছে পৃথিৱীৰ মণ্ডল কেইটামান আছে তাৰ লিথোস্ফিয়াৰ মানে যেটো স্থলমণ্ডল সেই স্থলমণ্ডলটোত আছে আমাৰ প্লেটস বিলাক টেকটনিক প্লেটস বিলাক তো সেই টেকটনিক প্লেটস বিলাক আমাৰ কি হয় গতি কৰি আছে হেহত কি কৰি আছে গতি কৰি আছে টেকটনিক প্লেটস দুটা ধৰণৰ থাকে এটা হৈছে মহাদেশীয় প্লেট আৰু এটা হৈছে মহাসাগৰীয় প্লেট মহাদেশীয় প্লেট বিলাক প্ৰত্যেক বছৰে 2 সেন্টিমিটাৰ গতি কৰে 2 সেন্টিমিটাৰ মান আৰু মহাসমুদ্ৰ বিলাক 5 সেন্টিমিটাৰ মান গতি কৰে হেকাৰণে তো মহাসমুদ্ৰৰ ভিতৰত বা সাগৰৰ ভিতৰত সুনামি বা সাগৰৰ ভিতৰত আগ্নেয়গিৰি বেছিকে হয় কাৰণ তোমাৰ মহাসাগৰৰ যিবোৰ প্লেটস বিলাকৰ যিবোৰ মুভমেন্টটো যিবোৰ গতিটো সেই গতিটো বেছি মানে তোমাৰ বেছি হয় ন 5 সেন্টিমিটাৰ আৰু তুমি এনেকে ভাবিব পাৰা যে মাত্ৰ 2 সেন্টিমিটাৰ হে গতি কৰিছে তাতনো কি আগ্নেয়গিৰি আহিব লাগিল আৰে 100 কিলোমিটাৰ ডাঠ যদি এটা গধুৰ বস্তু আমি অলপু লৰচৰ কৰাই দিও ন তেতিয়া তাত পুৰা সুনামি আহি যাব তাৰ পৰা আমাৰ প্লেটস বিলাক কত ভাই আছে বুলি ভাবিছা প্লেটস বিলাক ভাই আছে মেগমাৰ ভিতৰত মেগমা মানে জানা ন গলিত লুপথুপি আমাৰ পৃথিৱীৰ কেন্দ্ৰটো আমাৰ পৃথিৱীৰ যেটো আমাৰ সেন্টাৰটো আমাৰ গোটে পৃথিৱীখন গঠিত হৈছে মেগমাৰে তো সেই মেগমা সেই গলিত সেই উত্তপ্ত বস্তু বিলাক কি হৈ যায় ওপৰত হিহতৰ ওপৰত ভাই আছে তো যেতিয়া প্লেটস বিলাক এনেকে আহি যাব তলৰ পৰা সেই মেগমা বিলাক ওলাই আহিব বুজিছা তো সেই প্লেটস বিলাকৰ গতি আৰু পাৰস্পৰিক ক্ৰিয়াই ভূমিকম্প আগ্নেয়গিৰি আৰু পৰ্বতৰ সৃষ্টি কৰে আৰু এইবিলাক তোমাৰ ঘটনাবিলাক নিয়ন্ত্ৰণ কৰে তো এই প্লেট টেকটনিক থিওৰিৰ মুখ্য তিনিটা ধৰণৰ সীমা আছে তিনিটা ধৰণেৰে আমাৰ মুভমেন্ট হয় এটা হৈছে তোমাৰ সমকেন্দ্ৰাভিমুখী সীমা এটা হৈছে অপহাৰী সীমা আৰু এটা হৈছে পৰিৱৰ্তক চ্যুতি সীমা এইবোৰ তোমালোকক নালাগে সিলেবাছত নাই মই জাস্ট তোমালোকক বুজিবৰ কাৰণে কৈ আছো যে বাউন্ডাৰী কেটা বা আমাৰ গঠনবিলাক কেনেকে হৈছে মহাদেশৰ সবা যদি আমাৰ দুটা প্লেট এনেকে কনভাৰ্জেন্ট বাউন্ডাৰী মানে সমকেন্দ্ৰ চোৱা এখন প্লেট আৰু এখন প্লেট এনেকে আছিল পৃথিৱীৰ ওপৰত এইখন প্লেট আৰু এইখন প্লেটে দুটাই এটা আনটোৰ মুৱাকে গতি কৰিছে সো এনেকে গতি কৰিছে এনে গতি কৰি আছে কি হ'ব কলিজন হ'ব সংঘৰ্ষ হৈ কি হ'ব দুটাই এটা আনটোৰ বাউন্ডাৰীটো ডিস্ট্ৰাক্ট কৰিব ডিস্ট্ৰাক্ট কৰা মানে কি দুটাই এটা আনটোৰ বাউন্ডাৰীটো ক্ষয় কৰিব ক্ষয় কৰাৰ লগে লগে কি হ'ব এনেকুৱা টাইপৰ হৈ যাব ফাট মিলি যাব আৰু তাৰ ফলত কি হয় তল পিনে গুছি যায় তলক্ষেপ সৃষ্টি হৈ যায় বা তল ডেক সৃষ্টি হৈ যায় বুজিছা এনেকে কৰি এনেকা টাইপ হৈ যায় বেন্ডিং হৈ যায় আৰু তাৰ ফলতে আমাৰ সমুদ্ৰৰ যিবোৰ খাট আছে আমি যে জানো মেৰিয়ানা খাট এইবোৰ যে জানো যে আমি এছিয়া মহাদেশৰ আমি যিবোৰ খাট বিলাক পাম বা বেলেগ মহাদেশৰ বা মহাসাগৰ বিলাকৰ ভিতৰত আমি যিবোৰ খাট মহাসাগৰ আমি প্ৰশান্তৰ ভিতৰত যিবোৰ খাট বিলাক পাম সেই খাট বিলাকৰ সৃষ্টি হয় খাট পুৰা সমুদ্ৰৰ তলত সেই আমাৰ দ জায়গাবিলাকৰ সৃষ্টি হয় তেনেকা আমাৰ আছে ডাইভাৰজেন্ট বাউন্ডাৰিজ অপহাৰী সীমাত কি হয় দুখন প্লেট আতৰি যায় এনেকে আসলে আতৰি যোৱাৰ লগে লগে তলত কি আছে মেগমা বিলাক ওলাই আহিব আৰু মেগমা বিলাক ওলাই আহি পিনে যেতিয়া ঠাণ্ডা হৈ পিনে কি হয় গঠন কৰিব
পৰ্বত পাহাৰৰ গঠন কৰিব তেনেকে পৰিবৰ্তন শ্ৰুতিসীমাটোক আমি প্যাৰেলেল সমান্তৰাল বাউণ্ডাৰী বুলি কওঁ মানে সমান্তৰাল ভাৱেও গতি কৰে সমান্তৰাল ভাৱে গতি কৰিলে কি হ'ব চা এখন প্লেট সমান্তৰাল ভাৱে গতি কৰিলে তেতিয়া ধ্বংসও নহয় একো সৃষ্টিও নহয় জাস্ট কি হ'ব ভূমিকম্পৰ সৃষ্টি হ'ব আগ্নেয়গিৰিৰ সৃষ্টি হ'ব কাৰণ মেগমা বিলাক ওলাই আহিব হে তো এই তোমাৰ থিওৰিটো কি কয় প্লেট টেকটনিক থিওৰি কি কয় যে প্লেট বিলাকৰ গতিৰ কাৰণে আমাৰ মহাদেশ আৰু মহাসাগৰসমূহ বিস্তৃত হৈছে আজি আমি মহাদেশ আৰু মহাসাগৰসমূহ যেনেকুৱা ডিস্ট্ৰিবিউচনত পাও যেনেকুৱা বিতৰণিত আমি পাও হেবোৰ সৃষ্টি হৈছে বিকজ অফ দিস মুভমেন্ট অফ দ্য টেকটনিক প্লেটস ঠিক আছে হেতু সো ইয়াতে ডায়াগ্ৰামটো চোৱা দেখিছানে এই দুটা এনেকে আছিলে এনেকে গুছি গৈছে তলৰ পৰা মেগমাবোৰ তলত আছিল না মেগমা বিলাক আছিল এইবোৰ ওলাই আহিছে এনেকে কনভাৰ্জন মানে কি চোৱা এনেকে কৰি পিনে ক্ষতি কৰি পিনে এনেকে তলপিনে আহি গৈছে চোৱা তলপিনে আহি গৈছে দেখিছানে তলপিনে ফাটৰ সৃষ্টি হৈ গৈছে আৰু ট্ৰান্সফৰ্ম প্যাৰেলেল মানে কি প্যাৰেলেলত কি হ'ব এই মেগমা বিলাক ওপৰলৈ জাস্ট উঠি আহিব এইকেইটাই বুজি পালা নে কোৱা এতিয়া মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণৰ বিষয়ে গম পালা তোমালোকৰ ভৌগোলিক টাইম স্কেলটো আগতে মোৰো এইটো হৈছিল যে পুৰাজীৱীয় কল্প মানে কি পাৰমিয়ান যুগ মানে কি একো বুজি পোৱা নাছিলো বাট এতিয়া আই হোপ তোমালোকৰ ক্লিয়াৰ হ'ল যে আমাৰ ভৌগোলিক সময় স্কেল বুলি এটা কনসেপ্ট থাকে তাৰ ভিতৰত আমাৰ যুগ মহাযুগ উপযুগ কল্প এইবিলাক আহে আৰু তাৰ ভিতৰত এইটো কনসেপ্ট আৰু প্ৰমাণটো তোমালোকক নালাগে প্ৰমাণটো জাস্ট মই বুজিবৰ কাৰণে কৈ দিছো হ'ব ঠিক আছে আৰু কল্প মানে তোমালোকে যদি সোৱা কল্প হৈছে ব্ৰহ্মাৰ একদিন হা বাট হেই কল্পটো কথা ইয়াতে কোৱা নাই এটো কল্প বেলেগ হ'ব বুজি পাইছা ঠিক হে হ'ব চলো এই টপিকটো আই হোপ ক্লিয়াৰ হ'ল ইয়াৰ ওপৰত তোমালোকৰ কি আহিব লং কোৱেশ্চন এটা আহিব এটা 3 নাইবা 4 মাৰ্কছৰ কোৱেশ্চন আহিব সো আই হোপ that you can write very very easily because it is very conceptual ठीक है चलो मिलते हैं नेक्स्ट टॉपिक पे until then stay safe stay happy stay healthy bye bye किबा डाउट থাকিলে कमेंट सेक्शনত কবা